যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বাঘমৰাত অঘটন সংঘটিত হৈছে। পিকনিক খাবলৈ গৈ প্ৰজ্ঞাশ্ৰী ফুকন নামৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী পানীত পৰি কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয়। যোৰহাটৰ চেমফৰ্ড বিদ্যালয়ৰ মেট্ৰিক প্ৰথম বেষ্টৰ ছাত্ৰ ছাত্ৰীৰ এটা দল পিকনিক খাবলৈ বুলি বাঘমৰালৈ গৈছিল। পিকনিকস্থলীৰ কাষৰ এটা পানীজুৱলিত কিবা স্বৰূপত সোমাই পৰে ছাত্ৰীগৰাকী। ততাতৈয়াকৈ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজলৈ নিছিল যদিও ছাত্ৰীগৰাকী চিকিৎসালয়তে মৃত্যু হয়। ছাত্ৰীগৰাকী নৱালী বঙালপুখুৰীৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। জনাইছোঁ এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বাঘমৰাত এই অঘটন সংঘটিত হৈছে। পিকনিক খাবলৈ গৈ প্ৰজ্ঞাশ্ৰী ফুকন নামৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী পানীত ডুবি কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয়। উল্লেখ্য যে যোৰহাটৰ চেমফৰ্ড বিদ্যালয়ৰ মেট্ৰিক প্ৰথম বেষ্টৰ ছাত্ৰ ছাত্ৰীৰ এটা দল পিকনিক খাবলৈ গৈছিল বাঘমৰাত। পিকনিকস্থলীৰ কাষৰ এটা পানীজুৱলিত কিবা স্বৰূপত সোমাই পৰিছিল ছাত্ৰীগৰাকী। ততাতৈয়াকৈ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজলৈ নিছিল যদিও ছাত্ৰীগৰাকীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। ছাত্ৰীগৰাকী নৱালী বঙালপুখুৰীৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ এবিধ। চেমফৰ্ডত পঢ়ি পেলাই এতিয়া জেবি কলেজত ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ 94% পাছ হৈ পেলাই আছাম ৰাইফলছৰ পৰা জেবিত লৈছিলে। মই একোৱে নাজানো। পিকনিক খাব গৈছো বুলি এতিয়াহে মই গম পাইছো। মোক ফোন নকৰিলে তাই। পিকনিক খাব গৈ পেলাই 10টালৈকে তাক গৈছে। তাই হেনো মাংসকণ হিলাবলৈ যাওঁ বুলি কৈ পেলাই হেনো ক'ৰবাত পলসতে নে সোমালে, পানীতে সোমালে, একো নাজানো। মই অবিশেষ একোৱে নাজানো। মই খালি ফুল এটা পাইছো যে দিয়া এক্সিডেণ্ট হৈছে, মেডিকেল আইচিউলৈ লৈ আহিছে বুলি কৈছে। মই গুচি আহিছো। মই একো নাজানো। তাই প্ৰজ্ঞাশ্ৰী ফুকন ঘৰত দিয়া বুলি মাতো তাই। তাই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত লৈছে জেবি কলেজ।